জনাইছো এটা ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো কিয়নো উদালগুৰিৰ মাজবাদত 5টাকৈ পাখণ্ডই ঘটনা সংঘটিত কৰিছিলে আৰু ইয়াক লৈ মুখ্যমন্ত্ৰী আজি হৰব হৈ পৰিছে এই 5টা পাখণ্ডৰ চেহেৰা আপোনালোকৰ মনত আছে এই ঘটনাৰ চাঞ্চল্য মাৰ নৌজাওতে পুনৰবাৰ ঢেকিয়াজুলিত আন এটা পাখণ্ডই অনুৰূপ ঘটনা সংঘটিত কৰে লোকসভা নিৰ্বাচনৰ পিছত ৰাজ্যত এনেকুৱা ঘটনা খিলঞ্জীয়াৰ ওপৰত অত্যাচাৰ খিলঞ্জীয়াৰ ওপৰত আক্ৰমণৰ ঘটনা এটা চক্ৰই আৰম্ভ কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে এই চক্ৰটোক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰা হ'ব টাইম এট বিগ ব্ৰেকিং জনাইছো ডাঙৰ খবৰ ৰাজ্যত হঠাৎ বৃদ্ধি পোৱা অপৰাধৰ ঘটনাক লৈ কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আজি মুখ্যমন্ত্ৰীয়ে সংবাদ মেলত স্পষ্টভাৱে এই কথা প্ৰকাশ কৰি কৈছে যে লোকসভা নিৰ্বাচনৰ পাছতেই অসমক লৈ একাংশ লোকে অসমক অশান্ত কৰাৰ পৰিকল্পনা কৰিছে আৰু একাংশ লোকক ইতিমধ্যে চিনাক্ত কৰা হৈছে মাজবাটত সংগঠিত ঘটনাই যি ভয়ংকৰ ঘটনা সংগঠিত হৈছিল কিশোৰীগৰাকীৰ লগত এই ঘটনাই তাকে উদঙাইছে একেই ঘটনা ঢেকিয়াজুলিতো সংগঠিত হৈছে আন এগৰাকী কিশোৰীৰ লগত ঢেকিয়াজুলিত এনেকুৱা ঘটনা সংগঠিত কৰা হৈছে নিৰ্বাচনৰ মাজত দুধনৈত জনজাতীয় যুৱতীৰ হৈতে অনুৰূপ ঘটনা সেই একাংশ লোকেই কৰিছিল বৰপেটাৰ এখন গাঁৱত সেই একাংশ লোকেই সংগবদ্ধ আক্ৰমণ কৰিছিল আৰু তেওঁলোকক আইডেন্টিফাই কৰা হৈছে কোকৰাঝাৰতো সেই একাংশ লোকেই অনুৰূপ ঘটনা সংঘটিত কৰিছিল আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে অসমৰ স্থানীয় খিলঞ্জীয়া লোকসকলৰ ওপৰত এনেকুৱা ঘটনা কৰি থকা হৈছে বিগত 3 বছৰত এনে ঘটনা কমি গৈছিল কিন্তু হঠাৎ ৰাজ্যত বিগত এটা মাহৰ পৰা বিশেষকৈ লোকসভা নিৰ্বাচনৰ পাছতে এনেকুৱা ঘটনা বৃদ্ধি পাইছে আৰু এই ঘটনাবিলাক এটা পেটাৰ্ন আছে বুলি মুখ্যমন্ত্ৰীয়ে কৈছে ভালকৈ যদি চাই এই ঘটনাবিলাকৰ লগত একাংশ লোক জড়িত হৈ আছে আৰু অসম আৰক্ষীক কঠোৰ নিৰ্দেশ দিয়া হৈছে যে এনেকুৱা ঘটনাত জড়িত সেই চক্ৰটোৰ ওপৰত যাতে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা লোৱা হয় শীঘ্ৰে এই সমগ্ৰ ঘটনাৰ উত্তৰ চৰকাৰে বিচাৰি উলিয়াব বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে হকিয়নি প্ৰদান কৰিছে আল্টিমেটাম প্ৰদান কৰা হৈছে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা আৰু আজি কেবিনেট বৈঠকৰ পাছতে এই সিদ্ধান্ত প্ৰকাশ কৰা হৈছে উদ্বেগ প্ৰকাশ কৰি কৈছে যে একাংশ লোকৰ ওপৰত ব্যৱস্থা লোৱা হ'ব যিসকল মাজবাটৰ ঘটনাৰ লগত জড়িত হৈ আছে যিসকল লোক জড়িত হৈছে ঢেকিয়াজুলিৰ ঘটনাৰ লগত যিসকল বৰপেটাৰ ঘটনাৰ লগত যিসকল কোকৰাঝাৰৰ ঘটনাৰ লগত জড়িত হৈ আছে আৰু সমান্তৰালভাৱে যিসকল লোক জড়িত হৈ আছে এনেকুৱা কেইবাটাও 7-8টা ঘটনাৰ লগত এটা মাহৰ ভিতৰত এই লোকসকলৰ ওপৰত কঠোৰ একচন লোৱাৰ বাবে আৰক্ষীক নিৰ্দেশ দিয়া হৈছে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে সমাজেও এই সমগ্ৰ ঘটনাবিলাকৰ ওপৰত নজৰ দিব লাগে আমাৰ লগত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে মন্তব্য আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো লোকসভা নিৰ্বাচনৰ পিছৰ পৰা আমি লক্ষ্য কৰিছো যে যোৱা 3 বছৰে অলপ শান্ত হৈ থকা অসমখন অলপ লাহে লাহে কিছুমান বিশেষ ব্যক্তিয়ে অশান্তি কৰিবৰ কাৰণে আগবাঢ়িছে যেনে যোৱা লোকসভা নিৰ্বাচনৰ পিছত 5-6টা ঘটনা সংঘটিত হৈছে মাজবাটত এটা ধৰ্ষণৰ গোচৰ বা ধৰ্ষণৰ ঘটনা হৈছে ঢেকিয়াজুলিত এটা ধৰ্ষণৰ ঘটনা হৈছে নিৰ্বাচনৰ মাজত দুধনৈত জনজাতীয় ছোৱালী এগৰাকীৰ ওপৰত একেই ধৰণৰ অত্যাচাৰ কৰা হৈছে বৰপেটাত এখন গাঁৱত সংগবদ্ধ আক্ৰমণ চলোৱা হৈছে কোকৰাঝাৰতো এখন গাঁৱত সংগবদ্ধ আক্ৰমণ চলোৱা হৈছে যোৱা 3 বছৰ অসমত এইবিলাক কৰিব কোনেও সাহসো কৰা নাছিল আৰু প্ৰায় এইবিলাক ঘটনা কমি গৈছিল কিন্তু যোৱা এমাহত উপৰ্যুপৰি এনেকুৱা ঘটনা আৰু এটা পেটাৰ্ন কিছুমান বিশেষ লোক বিশেষ ব্যক্তি বিশেষ ঘটনা এই ধৰণৰ ঘটনা আমাৰ মাজত পোহৰত আহিছে অসম আৰক্ষীক নিৰ্দেশ দিয়া হৈছে যে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা হাতত ল'ব লাগে আৰু এই বিষয়টোৱে আমাক চিন্তিত কৰিছে ইয়াৰ আমি উত্তৰ বিচাৰি উলিয়াম যোৱা এমাহত বিশেষকৈ লোকসভা নিৰ্বাচনৰ পিছত এটা চক্ৰ অনুপ্ৰাণিত হৈ উঠা দেখা গৈছে মই 6টামান কেছটো আপোনালোকক মুখেদি কোৱালো আৰু মোৰ নলেজত নথকাও আৰু কিমান ঘটনা হৈ আছে তো মই নাজানো গতিকে এই ঘটনাবিলাকে আমাক অলপ চিন্তিত কৰি তুলিছে
বিভিন্ন জাগাত আমাৰ মন্ত্ৰীসকলো গৈছে ঘটনাৰ পিছত ঘটনাৰ খবৰ ল'বৰ কাৰণে। সামাজিক পৰ্যায়ত ৰাইজে চিন্তা কৰিব লাগে যে কিহৰ কাৰণে হঠাৎ তেওঁলোকে মূৰ দাঙি উঠিলে, আৰু পুলিচি পৰ্যায়ত আৰক্ষীয়ে চিন্তা কৰিব লাগে যাতে এনেকুৱা ঘটনা সংঘটিত হ'ব